मुख्यमंत्री डॉक्टर हेमंत बिश्वा शर्मा ने एक बार फिर रिश्वतखोरों के खिलाफ सख्ती बरती है। सदन में अपने भाषण के दौरान सीएम शर्मा ने घुसखोर कर्मचारियों को चेतावनी दी है कि गूगल पे, फोन पे के जरिए रिश्वत लेने वालों के खिलाफ सरकार कड़े से कड़ा कदम उठाएगी। होटलों, पान की दुकानों में गूगल पे और फोन पे का इस्तेमाल कर रिश्वत लेने वाले कर्मचारियों को गिरफ्तार किया जाएगा। दरअसल कई अलग अलग तरीकों से रिश्वतखोरों का एक गुट घुस लेता है। राज्यर ভিজিলেন্স এন্টি কৰাপশ্যন CM ভিজিলেন্স আৰু CIDৰ ফালৰ পৰা আমি যিমান পাৰো যতে আমি অভিযোগ পাওঁ আমি চৰকাৰী কৰ্মচাৰীসকলে ঘোষ ললে আমি তাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লবলৈ আমি চেষ্টা কৰি আছো আৰু ই আমাৰ নিৰন্তৰ এই চেষ্টা চলি থাকিব। মই এই ক্ষেত্ৰত সদস্যজনৰ লগত সন্মতি প্ৰকাশ কৰোঁ যে আজিকালি টকা হাতেদি নলয় গুগল পে বা কোনোবা এখন হোটেলৰ বাহিৰত দোকান এখন অফিচৰ বাহিৰত তেওঁলোকে দোকান এখন ফিক্স কৰি থৈ দিয়ে, পইচাটো তাত জমা দিব লাগে। দোকানৰ মানুহজনে কৰ্মচাৰীজনক কৈ দিয়ে যে মই পইচাটো পালো, তেতিয়া ফাইলটো প্ৰসেস হয় আৰু বহুতে গুগল পেত পইচা লয় আৰু বহুতে নিজৰ ড্ৰাইভাৰ PSUৰ একাউণ্টতো গুগল পেত পইচা লৈ লয়। গতিকে এইবিলাক নতুন নতুন কাম বা নতুন নতুন পদ্ধতি বিভিন্ন চৰকাৰী কাৰ্যালয়ত ব্যৱহাৰ হৈছে, কিন্তু আমি তেনেকুৱা মানুহকো বৰ্তমান কেইবাজনো তেনেকুৱা ব্যৱস্থা কৰা মানুহকো আমি গ্ৰেপ্তাৰ কৰিছো। চুৰে যেতিয়া কৌশল সলনি কৰে পুলিচেও তাক সলনি কৰিব লাগে। গতিকে চুৰ পুলিচৰ এইটো খেলা চলি থাকে। আমি এই সম্পৰ্কে সজাগ যে বৰ্তমান সিস্টেমবিলাক অলপ পৰিৱৰ্তন হৈছে, আমি নতুন সিস্টেমৰ লগত নতুন পদ্ধতি আমি গ্ৰহণ কৰিম।